অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। আপুনি অৰুণোদয় 3.0 বাবে আবেদন কৰিম বুলি ভাবি আছে, তেনেহ'লে আপোনালোকৰ বাবে ভাল খবৰ। তো আপোনালোকে যিসকল মানুহে এতিয়ালৈকে আবেদন কৰিব পৰা নাই সেইসকল মানুহৰ বাবে ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰে আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে অতি শীঘ্ৰে আপোনালোকে আবেদন কৰিব পাৰিব। তো আবেদন আপোনালোকে ক'ত আবেদন কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোকে এই ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিবলৈ পাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক। যদি আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো যিসকলে মানে আবেদন ক'ত কৰিব মই আপোনালোকক জনাই দি আছোঁ। তো গাঁৱে গাঁৱে কিন্তু এটা গাঁও সভা অনুষ্ঠিত কৰিছিল। সেই গাঁও সভাত যাই যিসকল মানুহে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহে কিন্তু অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো লাভ কৰিব। নতুন কৰি যিসকলে আবেদন কৰিম বুলি ভাবি আছে সেইসকলে কিন্তু চহৰ অঞ্চলত যিসকল মানুহ আছে সেইসকলে কিন্তু ক'ত আবেদন কৰিব। তো আপোনালোকৰ চহৰতো কিন্তু গাঁও সভাৰ দৰে নতুন এটা সভা মানে আৰম্ভ কৰিব। সেই সভাত যাই কিনে যদি আপোনালোকে নাম অন্তৰ্ভুক্ত কৰে তেনেহ'লে আপোনালোকে 100% আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিৰ টকাটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে শীঘ্ৰে আপোনালোকে আবেদন কৰক। আবেদন কৰিলে আপোনালোকে প্ৰতি মাহে আপোনালোকে 1250 টকা কৰি লাভ কৰিব। তো গাঁও সভাত আপোনালোকে নাম থাকিলে আপোনালোকৰ এটা ফৰ্ম আহিব, সেই ফৰ্মত আপোনালোকে ফিল আপ কৰিব লাগিব। তো আপোনালোকে এই কামবোৰ অতি শীঘ্ৰে আপোনালোকে কামবোৰ কৰক। কামবোৰ কৰিলে আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।